নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত চাকৰি প্ৰাপ্তিৰ কেইটামান চমৎকাৰী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এটা কথা সত্য যে প্ৰত্যেকজন ব্যক্তিয়ে কেতিয়াও চাকৰি কৰিব নোৱাৰে। প্ৰত্যেকৰ জন্মকুষ্ঠিত কৰ্মৰ বিধান বেলেগ বেলেগ ধৰণৰ হয়। বন্ধুসকল, আমি সকলোৱে জানো যে প্ৰত্যেকজন ব্যক্তিয়ে চৰকাৰী চাকৰি লাভ কৰাটো সম্ভৱ নহয়। প্ৰত্যেকৰ জন্মকুষ্ঠিত চৰকাৰী চাকৰি লাভৰ যোগো নাথাকে। কিন্তু কিছু ব্যক্তিৰ যোগ থকা সত্ত্বেও বহু চেষ্টা কৰিও তেওঁলোকে চাকৰি লাভ কৰিব নোৱাৰে বা চাকৰি লাভত সমস্যা হয় বা 2-1 নম্বৰ কাৰণ তেওঁলোকে চাকৰি প্ৰাপ্তিৰ পৰা বঞ্চিত হয়। বন্ধুসকল, যদি আপুনি খুব পৰিশ্ৰম কৰিছে, তথাপিতো আপুনি কিবা কাৰণে 1-2 নম্বৰৰ কাৰণে আপুনি চাকৰি প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছে, তেন্তে আপোনালোকে এইকেইটা উপায় কৰি চাব আপোনালোকৰ চাকৰি প্ৰাপ্তিত থকা বাধা দূৰ হ'ব। প্ৰথম উপায়টো হ'ল যে আপোনালোকে সূৰ্য দেৱতাৰ আৰাধনা কৰিবলৈ লওক। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত সূৰ্য দেৱতাক গভৰ্ণমেণ্টৰ কাৰক বুলি কোৱা হৈছে, চৰকাৰী চাকৰি কাৰক বুলি কোৱা হৈছে। গতিকে আপোনালোকে যিসকলে চৰকাৰী চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে প্ৰত্যেক দিনে সোনকালে শুই উঠি তামোল ওটাত অকণমান সেন্দুৰ, অকণমান চেনি, এপাহ জবা ফুল দি সূৰ্যৰ ফালে চাই সেই জল সূৰ্য দেৱতাক অৰ্পণ কৰিব লাগে। আৰু সূৰ্য দেৱতাক জল অৰ্পণ কৰোঁতে ওম সূৰ্যায় নমো বা ওম আদিত্যায় নমো, ওম ঘৃণী সূৰ্যায় নমো যিকোনো ধৰণৰ মন্ত্ৰ আপোনালোকে জপ কৰিব। যদি এই উপায়টো আপোনালোকে কণ্টিনিউ কৰিবলৈ লয়, তেন্তে আপোনালোকৰ জন্মকুষ্ঠিৰ সূৰ্য গ্ৰহ বলৱান হয়। আপোনাৰ চাকৰি প্ৰাপ্তিত থকা বাধা সূৰ্যদেৱে দূৰ কৰে। দ্বিতীয়তে, আপোনালোকে আপোনাৰ ঘৰৰ যিটো পশ্চিম দিশটোক আমাৰ ইচ্ছাপূৰ্তিৰ দিশ বুলি কোৱা হয়। সেই দিশত আপোনালোকে নিজৰ এখন ইচ্ছাপত্ৰ লগাব লাগে, উইচ লিষ্ট, য'ত আপোনালোকে নিজৰ ইচ্ছাখিনি লিখি ধুনীয়াকৈ নিজৰ ঘৰৰ পশ্চিম দিশত লগাই ৰাখিব। তাত চাকৰি প্ৰাপ্তিৰ ইচ্ছাটোও লিখিব। চাব আপোনালোকৰ সেই ইচ্ছা ইউনিভাৰ্চে অতি সোনকালে পূৰ্ণ কৰিব। তৃতীয়তে, আপোনালোকে আপোনাৰ ঘৰৰ যিটো উত্তৰ পশ্চিম দিশ আছে, যাক বায়ুকোণ বুলি কোৱা হয়, নৰ্থ ৱেষ্ট বুলি কোৱা হয়, সেই দিশত আপোনালোকে এটা অশোক স্তম্ভ ৰাখিব বা অশোক স্তম্ভৰ ফটো আপোনালোকে ৰাখিব পাৰে। সেই দিশটোক ছাপোৰ্টৰ দিশ বুলি কোৱা হৈছে। ছাপোৰ্টৰ দিশ হোৱা গতিকে যিহেতু আপোনাৰ চাকৰিৰ কাৰণে চেষ্টা কৰি আছে, গভৰ্ণমেণ্টৰ ছিষ্টেমৰ ছাপোৰ্ট আপোনাক লাগে, গতিকে আপোনালোকে সেই দিশৰ গভৰ্ণমেণ্টৰ চিম্বল বা জাতীয় পতাকা বা অশোক স্তম্ভৰ চিত্ৰ বা আপোনালোকে শ্ব'পিচ ৰাখিব পাৰে। তাৰোপৰি আপোনালোকে চাকৰি প্ৰাপ্তিৰ কাৰণে প্ৰত্যেক দিনে নিজৰ ডেইলি ৰুটিন ফ'ল' কৰিব লাগে। ডেইলি ৰুটিন মতে চলিব লাগে, সঠিক সময়ত উঠিব লাগে, ডিচিপ্লিন ফ'ল' কৰিব লাগে। ডিচিপ্লিনৰ কাৰকৰ শনিক কোৱা হৈছে। শনি প্ৰফেশ্যনৰ কাৰক বুলিও কোৱা হৈছে, ডিচিপ্লিনৰ কাৰক বুলি কোৱা হৈছে। যদি আপোনালোকৰ চৰকাৰী চাকৰি লাগে, তেন্তে আপোনালোকে ফিক্স টাইমত উঠিব, খোৱা লোৱা বা সকলো কামখিনি আপোনালোকে ডেইলি ৰুটিন মতে কৰিব। ৰাতিপুৱা সোনকালে উঠিব আৰু উদিত সূৰ্য দৰ্শন কৰি সূৰ্য দেৱতাক জল দিব। তাৰ লগতে আপোনালোকে ডিচিপ্লিন মেইনটেইন কৰি কাম কৰিব। তাৰ লগতে আপোনালোকে হনুমান চালিচা ডেইলি পাঠ কৰিব। যিহেতু হনুমানজীক শংকৰধন বুলি কোৱা হৈছে, অষ্ট সিদ্ধি আৰু নৱনিধিৰ দাতা বুলি কোৱা হৈছে। যদি আপোনালোকৰ চেষ্টাত সিদ্ধি আপুনি পোৱা নাই, তেন্তে তাৰ কাৰণে আপোনালোকে হনুমানজীৰ সেৱা শুশ্ৰূষা কৰিবলৈ আৰম্ভ কৰক। প্ৰত্যেক দিনে আপোনালোকে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত হনুমান চালিচা পাঠ কৰক, বজৰং বাণৰ পাঠ কৰক, হনুমান দেৱতাৰ আৰাধনা কৰক। হনুমান দেৱতা আপোনাৰ যদি কিবা কাৰণে ভাগ্যত চাকৰি প্ৰাপ্তিত বাধা আছে, সেই বাধা দূৰ কৰিব। তাৰোপৰি আপোনালোকে আৰু এটা তান্ত্ৰিক উপায়ৰ সহায় ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে কোনোবা এটা ৰবিবাৰৰ দিনা এখন ভোজপাত অথবা এখন হোৱাইট পেপাৰত এই যন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ লিখি ল'ব। লিখি লৈ আপোনালোকৰ পঢ়া টেবুলত অথবা আপোনালোকে নিজৰ পাৰ্চত এই যন্ত্ৰভাগ ধুনীয়াকৈ ৰাখি থ'ব। প্ৰথমে যন্ত্ৰভাগ লিখি ল'ব। লিখি লৈ তলত নিজৰ সম্পূৰ্ণ নামটো লিখিব। তাৰ তলত নিজৰ পিতাৰ নাম লিখিব, দেউতাৰ নাম লিখিব। লিখি লৈ সেই যন্ত্ৰভাগৰ সন্মুখত ধূপ ঘূৰাব। ধূপ ঘূৰাই নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব। মোৰ চাকৰি প্ৰাপ্তি হোৱা নাই, চাকৰি প্ৰাপ্তিৰ বাধা দূৰ হ'ব লাগে, মোৰ যাতে সোনকালে এটা চাকৰি প্ৰাপ্তি হয়। এইদৰে আপোনালোকে মনৰ ইচ্ছাক আপোনালোকে সেই যন্ত্ৰভাগক জনাব। তাৰপিছতে ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো আপোনালোকে 21 বাৰ জপ কৰিব। ওম ঘৃণী সূৰ্যায় নমঃ, ওম ঘৃণী সূৰ্যায় নমঃ। এইদৰে আপোনালোকে 21 বাৰ জপ কৰিব। তাৰপিছত সেই যন্ত্ৰভাগ আপোনালোকে নিজৰ পঢ়া টেবুলত, য'ত আপুনি চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তাৰ সন্মুখত ৱালত আপোনালোকে পেষ্ট কৰি ৰাখিব।
বা যদি আপুনি সন্মুখত ৰাখিবলৈ অসুবিধা হয় তেন্তে আপোনালোকে নিজৰ পাৰ্চতো ৰাখি থ'ব পাৰে। তাৰ লগতে আপোনালোকে যেতিয়া এক্সাম দিবলৈ যায় সেই এক্সাম দিবলৈ যোৱাৰ সময়ত আপোনালোকে নিজৰ বাওঁ হাতত গ্ৰীণ পেন লৈ এই এঞ্জেল নাম্বাৰটো ডেইলি লিখি লৈ যাওক। বন্ধুসকল, সেই এঞ্জেল নাম্বাৰটো হৈছে 853925 853925। এই এঞ্জেল নাম্বাৰটো আপোনালোকে নিজৰ বাওঁ হাতত গ্ৰীণ পেন লৈ লিখি এক্সাম দিবলৈ বা ইণ্টাৰভিউ দিবলৈ যাব বা নিজৰ লেফ্ট বডি পাৰ্টত যিকোনো অংশত আপোনালোকে লিখি ল'ব পাৰে। চাব আপোনালোকৰ কিবা কাৰণে যদি চাকৰিৰ ক্ষেত্ৰত বাধা আছে সেই বাধা দূৰ হ'ব। ইউনিভাৰ্ছে আপোনাক চাকৰি প্ৰাপ্তিত সহায় কৰিব। আৰু যেতিয়াই আপোনালোকে এঞ্জেল সময় দেখে, এঞ্জেল টাইম আহে, যেনেকৈ 11টা বাজি 11 মিনিট, 10 বাজি 10 মিনিট বা 3 বাজি 3 মিনিট, 4 বাজি 4 মিনিট, 5 বাজি 5 মিনিট, 6 বাজি 6 মিনিট, এই এঞ্জেল টাইমসমূহত আপোনালোকে ইউনিভাৰ্ছক নিজৰ মনৰ ইচ্ছাৰ কথা ক'ব। চাব আপোনালোকৰ সেই ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যদি যি কিবা কাৰণে আপোনাৰ বহু চেষ্টা কৰাৰ পিছতো 2-1 নম্বৰৰ কাৰণে চৰকাৰী চাকৰি প্ৰাপ্তি হোৱা নাই, চাকৰিৰ ক্ষেত্ৰত আপোনাৰ বাধা উৎপন্ন হৈছে, তেন্তে আপোনালোকে কি উপায়েৰে সেই বাধা দূৰ কৰিব পাৰে, কি উপায়েৰে আপোনালোকৰ জীৱনলৈ চৰকাৰী চাকৰিক আপোনালোকে এট্ৰেক্ট কৰিব পাৰে, চাকৰিৰ ক্ষেত্ৰত থকা বাধা আপোনালোকে দূৰ কৰিব পাৰে। আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়কেইটা সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।